হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু এয়া ঘৰৰ 2 নম্বৰটো দিন, যিটো কাম চলি থকাৰ 2 নম্বৰটো দিন। আৰু এইখন ৱাল প্ৰপাৰলি ভঙা হৈ গ'ল আৰু এই কৰিডৰ ৱালখনো এদিনতে গুঠা হৈছে। আৰু আপোনালোকক এতিয়া ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন দেখিছেনে? এইটো হ'ব আমাৰ যিখন ডাঙৰকৈ ৱালখন ভাঙি থোৱা আছে, সেইফালে হ'ব আমাৰ ডাইনিং ৰুমটো, আৰু এইটো আছিলে আমাৰ পুৰণা ডাইনিং ৰুমটো। একদম প্ৰথমতে মই যেতিয়া বিয়া হৈ আহিছিলোঁ, তেতিয়া এই মাজৰ যিখন ৱাল দেখিছে সেইখনো নাছিলে, আৰু এইখন দেখিছেনে কৰিডৰ ৱালখন গুঠা হৈ গ'ল সম্পূৰ্ণৰূপে। আৰু এয়া আমাৰ ৰুমৰ অৱস্থা। এটা ৰুমতে গোটেইখিনি আনি থৈ দিয়া আছে। আৰু সেইখন সৰু বিচনাখনত মা হৈছে আৰু ডাঙৰ বিচনাখনত আমি। মানে গোটেই অৱস্থা নাই আৰু ঘৰৰ গোটেই যিমান ঘৰৰ তুলি লেপ যিমান যি আছে চব ব্লেংকেট চব ইয়াতে আনি থোৱা হৈছে। আৰু সেইদিনাখনেই জানেনে, গোটেই দিনটো কাৰেণ্ট নাছিলে, আৰু সন্ধিয়া সময়ত সেইকাৰণে ছোৱালীৰ মনটো মানে ভাল লাগি থকা নাছিলে। সেইবাবে তাইক ওচৰতে মীনা বজাৰ এখন হৈছিলে, তালৈ বুলি উলিয়াই আনিলোঁ তাইক দেখুৱাবলৈ। আৰু গোটেই সময়খিনি মানে সন্ধিয়াৰ পৰা একদম ৰাতি 9টা, 9:30 মানলৈকে আমি বাহিৰতে আছোঁ। যেতিয়া কাৰেণ্ট আহিছে তেতিয়াহে আমি ঘৰলৈ গৈছোঁ, কাৰণ ঘৰতনো কি কৰি থাকিম, মাত্ৰ এটা ৰুমতে বন্দী হৈ থকা নিচিনা হৈ আছিলোঁ। সেইবাবে এনেকৈ ওলাই আহিলোঁ অকণমান। আৰু আজি ভিডিঅ'টোত ঘৰৰ গোটেইখিনি দেখুৱাব পৰা নাযাব, ভাবিছোঁ যে মই পাৰ্টকৈ দেখুৱাই যাম। সেইবাবে মই অলপকৈহে দেখুৱাই গৈছোঁ, তেতিয়াহে আপোনালোকে বুজি পাব। আচলতে কি হৈছিলে, আমাৰ যিটো এতিয়া আমি নতুনকৈ ডাইনিং ৰুম কৰিম বুলি কৈছোঁ, বেকগ্ৰাউণ্ডত বহুত শব্দ আহি থাকিব গাড়ীৰ। যিটো ডাইনিং ৰুম কৰিম বুলি কৈছোঁ, সেই ডাইনিং ৰুমটো মানে আগতে যেতিয়া বন্ধ আছিলে, তাত মানুহ বহি ভাত খোৱাৰ পৰিৱেশ নাই। মানে মানুহ বহি ভাত খাব, চাহ খাব, সেই পৰিৱেশটো নাছিলে। বহুত গৰম। সেইবাবে সেই ৱালখন আমি খুলি দিয়াৰ ডিচিশ্যনটো ল'লোঁ। খুলি দিয়াৰ পাছত যে ইমান ধুনীয়া ঠাণ্ডা হৈ গৈছে ৰুমটো। ঘৰ বনোৱাৰ যিখিনি সময়, সেইখিনি আপোনালোকৰ বাবে আগবঢ়োৱাৰ লগতে নিজৰ বাবেও সাঁচি ৰাখিছোঁ, যাতে পাছত মন গ'লে চাব পাৰোঁ। আৰু এইকেইদিন জানেনে, ঘৰত ভৰি দিবলৈ বুলিও জেগা নাই। প্ৰত্যেকটো ৰুমতে ইমানেই বস্তু, যেন তেনকৈ আমাৰ ভাত খাবলৈ বুলিও জেগা নাই, এনেকৈ আছিলোঁ। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে দেখুৱালোঁ। নেক্সট ব্লগত ভালকৈ পাৰ্ট 3 অতি সোনকালে লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰত মৰম দি যাব, মৰম লগতে আশীৰ্বাদ দি যাব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'ত ইমানেই। নতুন ব্লগত পুনৰ লগ পাম। আজিলৈ আহিছোঁ। বাই।